নমস্কাৰ আপোনালোকে চাই আছে সত্য আজি এখন বজাৰৰ কথা কম এখন বিশেষ বজাৰৰ কথা কম আজি আৰু এই বজাৰখন হৈছে শনিবৰীয়া বজাৰ এই বজাৰখন অৱস্থিত মঙলদৈ চহৰৰ মাজমজিয়া এই বজাৰখনৰ বিশেষত্ব কি জানেনে এই বজাৰখনত সকলো ব্যৱসায়ী মহিলা আচৰিত নহয়নে সকলো ব্যৱসায়ী মহিলা এই বজাৰখনত আৰু তেওঁলোকে এই মহিলাসকলে ঘৰৰ পৰা বিভিন্ন সামগ্ৰী লৈ আহে বজাৰলৈ আৰু গ্ৰাহকৰ যথেষ্ট ভিৰ হয় এই বজাৰখনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গোটেই মঙলদৈবাসী দৰংবাসীৰ বাবে কিয়নো এই বজাৰখনত আপুনি পিঠাগুৰি লাৰু পিঠা কচু তাৰ উপৰি হাতত বনোৱা তাঁতশালত বনোৱা বিভিন্ন কাপোৰ বিভিন্ন বাচন বৰ্তন মুঠতে এই বজাৰখনত সকলো বস্তুৱেই উপলব্ধ তো এখন মহিলা বজাৰ মঙলদৈ ৫ নম্বৰ ৱাৰ্ডত স্থিত এখন স্থাপিত হৈছিল আপোনাৰ মোটামুটি ২০১৯ চনৰ 6 জুলাইত প্ৰথমতে ৩০ গৰাকীমান মহিলা লোক হৈ এই মহিলা বজাৰখন আৰম্ভণি কৰা হৈছিল সৰুকে কিন্তু লাহে লাহে এখন বাঢ়ি এতিয়া মোটামুটি আপোনাৰ ১০০-২০০ এনেকা মানে বাঢ়ি গৈ আছে আৰু এই মহিলা বজাৰখনৰ পৰা মহিলাসকলে বহুতখিনি উপকৃত হৈছে মানে সেলফ ডিপেন্ডেন্ট হ'ব শিকিছে কিছুমানে নিজে খেতি কৰে এতিয়া খেতি কৰি নিজৰ ঘৰতে পাচলি বজাৰ কৰে বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াতে পোৱা যায় কিছুমানে লাৰু পিঠাৰ বজাৰ কৰিছে যদি কিছুমানে শাক পাচলি কিছুমানে ফল মূলৰ কিছুমানে কাপোৰৰ এনেকে বজাৰ দি তেওঁলোকে স্বাৱলম্বী হ'ব চেষ্টা কৰিছে ২০১৯ চনৰ ৬ জুলাইত এই বজাৰখন স্থাপন কৰা হৈছিল মঙলদৈ পৌৰসভাৰ তৰফৰ পৰা এই বজাৰখন দিয়া হৈছিল প্ৰতি শনিবাৰে মঙলদৈৰ মাজমজিয়াত এই বজাৰখন বহে শনিবাৰে বহাৰ কাৰণটো হৈছে যে শনিবাৰে মঙলদৈৰ আন যি ব্যৱসায়িক প্ৰতিষ্ঠান সেইবিলাক বন্ধ থাকে আৰু ভিৰটো কম থাকে আৰু সেইবাবে মঙলদৈ চহৰৰ মাজমজিয়াত এই বজাৰখন নিৰ্মাণ কৰি মহিলাসকলক অৰ্পণ কৰা হৈছিল প্ৰথমতে খুব কম মহিলাই এই বজাৰখনত আহিছিল কিন্তু এতিয়া এনে বিস্তৃতি লাভ কৰিলে প্ৰায় ২০০তকৈ অধিক মহিলা এই বজাৰখনলৈ আহে আৰু এই মহিলাসকলে বিভিন্ন সামগ্ৰী তেওঁলোকে হাতে বোৱা কাপোৰৰ পৰা আৰম্ভ কৰি শাক পাচলিৰ পৰা আৰম্ভ কৰি বিভিন্ন বাচন বৰ্তন আচাৰ এই সকলো বস্তুৱেই ইয়াত উপলব্ধ আৰু এই বিশেষ বজাৰখনলৈ মঙলদৈৰ বহু লোক ৰৈ থাকে যে শনিবৰীয়া বজাৰলৈ যাম আৰু কিছু ফ্ৰেছ বস্তু আমি ঘৰলৈ লৈ আহিম এই গ্ৰাহকসকলে এই বজাৰখনলৈ আহি আনন্দ লাভ কৰে বজাৰখন শনিবাৰে বহে মহিলাসকলে ইয়াতে নানা ধৰণৰ খোৱা বস্তু শাক পাচলি তৰকাৰী এইবোৰ ঘৰৰ আচলতে গাঁৱৰ ওচৰ চুবুৰীয়াৰ পৰাও কিনি আনে তেওঁলোকে ইয়াত লৈ আহে আমি সদায় শনিবাৰে এই বজাৰখনলৈ আহোঁ মানে বস্তুবিলাক ফ্ৰেছ পোৱা যায় আৰু বিশেষকৈ মহিলাসকলে এনেকৈ আহিছে যে এইটো মোৰ কাৰণে মই নিজেও মহিলা যিহেতু তেওঁলোকক উৎসাহ দিবও কেতিয়াবা আহোঁ আৰ্থিক দিশত তেওঁলোক বহুত মানে লাভান্বিত হৈছে মইতো সুধিলে মই গম পাওঁ কোনো গৰাকী মহিলাটো দিনত ৬০০-৭০০ টকা ইয়াৰ পৰা আৰ্জিব পাৰে মঙলদৈ এই মহিলা বজাৰখন দৰং জিলাৰ ভিতৰতে এক ব্যতিক্ৰমী বজাৰ ইয়াত গোটেই জিলাখনত মহিলাসকলে আত্মসহায়ক গোটসকলে তেওঁলোকে ইয়াত বিভিন্ন প্ৰকাৰৰ নিজে হাতে বনোৱা বস্তু বা শাক পাচলি কাপোৰ কানি সকলোখিনিয়ে তাৰমানে ইয়াত উপলব্ধ সাৰ নিদিয়া বা কেমিকেল নিদিয়া খাদ্য ইয়াত পোৱা যায় বহু আত্মসহায়ক মহিলা গোটে এই বজাৰখনত তেওঁলোকে ব্যৱসায় কৰি আছে তেওঁলোকে ভাল এটা ইনকাম কৰি আছে আৰু তেওঁলোকে ঘৰক কিছু সকাহ দিবলৈ সক্ষম হৈছে তেওঁলোকৰ এই ব্যৱসায়ে তেওঁলোকৰ ঘৰত যি সকাহ পাইছে তেওঁলোকে স্বাৱলম্বী হ'বলৈ যি সুযোগ পাইছে এই ধৰণৰ সুযোগ তেওঁলোকে লাভ কৰিছে এই বজাৰখনৰ জৰিয়তে আৰু এই বজাৰখনৰ বাবে মঙলদৈ পৌৰসভাই বহুখিনি তেওঁলোকে উপযুক্ত সামগ্ৰী বা ছাতি বা তেনেকুৱা ধৰণৰ যোগাৰ ধৰিছে যাৰ ফলত এই মহিলাসকলৰ যাতে কোনো অসুবিধা নহয় আৰু এই বজাৰখনত সিকিউৰিটিৰ বাবে পুলিচো বা CRPFও তেওঁলোকে মোতায়েন কৰিছে মুঠতে এই বজাৰখন হৈছে দৰং জিলাৰ এখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু মোৰ নাম নিবেদিতা বৰুৱা ডেকা মই মঙলদৈত এই মহিলা বজাৰ আজি হয় ৬ বছৰ চলি আছে আৰু আমাৰ গ্ৰাহকৰ পৰা আমি বহুতখিনি উপকৃত হৈছোঁ
বজাৰখনৰ পৰা আমি ঘৰ চলাইছোঁ বা অকল মই বুলিয়ে নহয় মোৰ নিচিনা হাজাৰ হাজাৰ মহিলা ওলাই আহিছে হাজাৰ হাজাৰ মহিলাৰ ঘৰ চলোৱা বা তেওঁ নিজৰ স্বামীজনক সহায় কৰাৰ সুবিধাখন পাইছে তাৰ বাবে কাষ্টমাৰক আৰু যোনে মানে বজাৰখন পাতিছিল আমাৰ মিউনিচিপালিটি বৰ্ডৰ কমিশ্যনাৰে হওক বা এলেম্পৰ ওপৰৰ পৰাই হওক তেওঁলোকক অশেষ ধন্যবাদ আৰু বজাৰখনৰ অকল আমাৰ ইয়াৰ মঙলদৈ বুলিয়ে নহয় বাহিৰৰ পৰাও আহিছে বহু মহিলা বজাৰখন মঙলদৈ বজাৰ এইখন বজাৰ ব্যতিক্ৰম বজাৰ গোটেই চব অঞ্চলতে চব মানে জিলাতে মহিলা বজাৰ আছে তথাপিতো মঙলদৈ মহিলা বজাৰ এখন ব্যতিক্ৰম বজাৰ এতিয়াতো আমাৰ বিহু আহিছে বিহুতো আপোনালোকৰ পিঠা লাৰুৰ পৰা চুঙা পিঠাৰ পৰা সান্দহৰ পৰা আপোনাৰ দৈ গাখীৰৰ পৰা গোটেইখিনিয়ে পাব ইয়াতে গোটেইখিনি মহিলাই কৰে এই বজাৰখনত বহু মানুহ আহে এই মহিলাসকলৰ যি উৎসাহ উদ্দীপনা তেওঁলোকৰ যি কৰ্ম সংস্কৃতি এই কৰ্ম সংস্কৃতিয়ে অসমৰ বিভিন্ন মহিলাক প্ৰেৰণা দিব দৰিদ্ৰ মহিলাসকলে স্বাৱলম্বী কেনেকৈ হ'ব পাৰে এই বজাৰখনৰ এই মহিলাসকলৰ জৰিয়তে তেওঁলোকে প্ৰেৰণা লাভ কৰিব পাৰে গতিকে মঙলদৈৰ এই বিশেষ বজাৰখন আজি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মই আশা কৰোঁ যে আমাৰ এই বাতৰিটোৱে অসমৰ বিভিন্ন ক্ষেত্ৰখনত থকা দুখীয়া মহিলাসকলক উৎসাহিত কৰিব আৰু এই বজাৰখন মঙলদৈ পৌৰসভাই যিদৰে নিৰ্মাণ কৰিছে ঠিক তেনেদৰে আন আন চহৰতো আন আন জিলাতো যদি এনেধৰণৰ কিছু পদক্ষেপ গ্ৰহণ কৰা হয় তেতিয়াহ'লে মহিলাসকল স্বাৱলম্বী হোৱাৰ পথ সুচল হ'ব সত্য চাই থকাৰ বাবে ধন্যবাদ